কৰোঁ তেওঁ ঘনীয়েক যদি ছাগলী নহয় আৰে যদি ছাগলী নহয় তেনেহ'লে মোৰ ঘৰৰ বেয়া ভাঙি মোৰ ভাইটি অন্তত এটি মাৰিছ কিয়? নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। তো আজি আমাৰ ভূতেপুৱাবৰীত দ্বিতীয় নিশা, আৰু আজিৰ দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলীয়া ঘোঁৰা। কি হয় নাজানো, ইয়াতে বহুত বৰষুণ, ইয়াত বুলিয়ে নহয় চবতেই দি আছে, আৰু ৰাতিও বহুত বৰষুণ দিছে। শুই উঠিয়ে কি কৰিম বুলি ভাবি মোবাইলটো হাততে লৈ ভাবিলোঁ আজি এটা ভিডিঅ'কে বনাওঁ। তেনেকৈ সদায় বনোৱা নাযায়। দেখিছেনে একদম অৱস্থা বেয়া হৈ আছে, গোটেই যাবই নোৱাৰি, গোটেই পিছল চোতালখন, ভৰি দিলেই একদম চিলিপ হৈ যাওঁ এনেকুৱা নিচিনা হৈ আছে। আৰু ভৰত ৰাজবংশী, তেখেতে মোক বহুত কমেণ্ট কৰি থাকে, বহুত ভাল লাগে তেখেতৰ ভিডিঅ'বোৰ চাই। থেংক ইউ ছ' মাছ ভৰত ৰাজবংশী। আৰু তোমালোকৰ ওচৰত পেণ্ডেল আহিলে আহিবা, লগ পাম তোমাক। যি কি নহওক, এতিয়া ভাবিছোঁ দিনটো কি কৰোঁ মই সকলোখিনি দেখাম। চাই থাকক ভিডিঅ'টো। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যে বতৰৰ পৰিৱেশ কেনেকুৱা, একদম আন্ধাৰ হৈ আছে, আৰু এইটো আমাৰ পেণ্ডেল, আৰু এইটোৱে হ'ল আমাৰ ৰুম। সেইখন ঘৰতে আছোঁ আমি, মৃদুলদা আৰু মই। দেখাই দিছোঁ আৰু এইখন ঘৰতে আছোঁ, আৰু এইটো ৰুমত আছোঁ মৃদুলদা আৰু মই। এইখিনি বাচন এনেকৈ এৰিছোঁ ইয়াতে, আৰু মৃদুলদা মোৰ বাসস্থান। চাই থাকক ভিডিঅ'টো, দেখাই থাকিম এতিয়া কি কৰোঁ। আৰু এইটোৱে হ'ল ভূতেপুৱাবৰী চক। এইফালে আপোনাৰ পাঠশালা যায়, এইফালে ভূটান, আৰু এখন আমাৰ পোষ্টাৰ ইয়াতে মাৰা আছে। আৰু আমি এতিয়া ইয়াতে বোলে এখন বজাৰ আছে, তাকে বজাৰনো ক'ত বহিছে তাকে বিচাৰি আহি আছোঁ। এইফালে মৃদুলদা, মই, এইফালে এইটো ধৰণীদা আছে, তিনিওটা এনেদৰে খোজকাঢ়ি আহি আছোঁ। আৰু ইয়াতে এখন ধুনীয়া হোটেল পালোঁ, আহি আমি তিনিওটাই সোমাই পেলাই গাখীৰ চাহ, এইফালে ভুজিয়া খাবলৈ লৈছোঁ। চাই থাকক। হোটেলতে খালোঁ চাহ, ববিতা ৰেষ্টুৰেণ্ট, ধুনীয়া বনাইছে। আৰু এতিয়া কি কৰোঁ সকলোখিনি দেখাম, চাই থাকক। এয়াই এখন বজাৰ পালোঁহি, এতিয়া ইয়াতে কি ওলাইছে চাওঁচোন। এইটো লাই শাক নেকি? মাছ বিচাৰি আহিছিলোঁ, নাই মাছ ইয়াতে। আৰু এখন ডাঙৰ বজাৰত আহিলোঁ, আহি একোৱেই নাপালোঁ, মাত্ৰ শাক ল'লোঁ, যিহেতু মই শাক বহুত ভাল পাওঁ। শাক হ'লে মোক মাছ এইবোৰ একোৱেই প্ৰয়োজন নহয়, সেইকাৰণে শাককে লৈ লৈছোঁ। আৰু এতিয়া বেলেগত যাওঁ, যদি মাছ পাওঁ লৈ ল'ম। চাই থাকিব। আৰু আমি মাছ নাপালোঁ কাৰণে এতিয়া গাড়ীখন লৈ এফালে মৃদুলদাই গাড়ী চলাই আছে, মই বহি ভিডিঅ' বনাইছোঁ, মাছ বিচাৰি আছোঁ। আৰু ক'ত মাছ পাওঁ আজি নাজানো, যিহেতু মাছ আজি আমি খামেই। ধুনীয়া লাগিছে ভিউটো। দোকান এখনত মাছ দেখিছোঁ, তাকে চাব আহিছোঁ কি মাছ আছে। বেলেগ মাছ নাই। ভাল আছেতো। আধা কিলো মাছ লৈ ল'লোঁ, ইয়াতে কাটি লৈছোঁ, আৰু গৈ ৰুমত বনামগৈ। বজাৰৰ পৰা আনি এইখিনি অলৰেডি বনাই আছোঁ। আৰু এইফালে মাছ বিলাহী তেনেকৈ বনোৱা হৈ গ'ল, মাছ বিলাহী আলু দিলোঁ। আৰু এয়া শাক ভাজি হ'লে আৰু ভাত পানী খাই অলপ ৰেষ্ট ল'ম, যিহেতু গধূলি নাটক আছে। চাই থাকক, আজি মই নাটকৰো কিছুমান দেখাই থাকিম। ধুনীয়াকৈ ভাত পানী খালোঁ, খাই নিজেই বাচন ধুলোঁ, মৃদুলা মই বাচন ধুই মেলি বস্তুখিনি ধুনীয়াকৈ সামৰিলোঁ। সামৰি ঘৰ দুৱাৰো, ঘৰ ৰুমটো চাফা কৰিলোঁ, কৰি ভাবিছোঁ এতিয়া অকণমান ৰেষ্ট লওঁ। গধূলি যিহেতু আমাৰ আজি দুটা শ্ব' দিছে, আৰু বতৰো এতিয়া খুব সুন্দৰ হৈছে, ধুনীয়াকৈ ৰ'দ দি আছে, ইমান টেনশ্যন নাই। আৰু আমাৰ আজি শ্ব' পূৰা হ'ব ইয়াতে। আৰু ভূতেপুৱাবৰীবাসী ৰাইজ, আপোনালোকক সোনকালে আহিব, আমাৰ আজি
দুটা দৰ্শনী দিছে, যিহেতু এটা সন্ধ্যা ঠিক 6 বজাৰ পৰা দিছে, আৰু সেইকাৰণে মই ভাবিলোঁ অলপ ৰেষ্ট লৈ লওঁ, আৰু গধূলি ইয়াতে দৰ্শক কিমান হয় সকলোখিনি মই দেখাই আছোঁ, চাই থাকিব। কিয়নো ইমান লাজ কৰা? আমি এই মাইনাজনী ঘৰতে আছোঁ, দেখিছা কিমান লাজুকী তাই। লাজতে ছোৱালীজনী কিবা হৈ গৈছে পাই। গমেই পোৱা নাছিলোঁ ইমান যে হলৰ ভিতৰত মানুহ সোমালে বুলি। তাৰপিছত আৰু ফোন কৰাৰ কাৰণে দৌৰি দৌৰি অহা নিচিনা হৈছে শ্ব'লৈ। চাই থাককচোন দৰ্শক কিমান হৈছে, মই সকলোখিনি দেখাই আছোঁ। তামাম মানুহ। কি বোকা দেখিছেনে? তামাম বোকা হৈ গৈছে গোটেই। এই বোকাত এনেদৰে আহিব লগা হৈছে। জোতা ওলাই গৈছে। ফাইনেলি আহি গ্ৰীণ ৰুম পাই গ'লোঁ। ইমান বোকা তাতে, আৰু ইমান মানুহ বা গেটত মানে মোকেই আহিব দিয়া নাই, আপোনালোক নহয় মই আগত যাব লাগিব। তেনেকৈ মানুহকেইজনীলৈকে আগত আহিব বিচাৰে, নাই নাই মই আগত যাওঁ ৰ'ব বোলো, মানে জমনিকৈ হৈছে আৰু এতিয়া গ্ৰীণ ৰুম আহি পালোঁহি। মেকআপটো কৰি লওঁ যিহেতু বেল দিছে। চাই থাকক আজি মই দৰ্শক কিমান হয় চব দেখাই থাকিম। আৰু মেকআপ চেকআপ কৰি প্ৰথম চিনৰ কাৰণে ৰেডি হ'লোঁ। আমাৰ যিহেতু অৰ্কেষ্ট্ৰাৰ বাজি আছে। কি খবৰ? আৰু এতিয়া প্ৰথম চিনটো কৰি আহোঁ, চাই থাকিব ভিডিঅ'টো। এনেদৰে আজি দেখাই থাকিম আৰু ফাইনেলি আমাৰ নাটক শেষ হ'ল। যিহেতু মই আপোনালোকক নাটকৰ কিছু দৃশ্য দেখাম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ, কাৰণ বহুত বোকা, সেইটো ছাইডত যাবই নোৱাৰিলোঁ। সেইটো কাৰণে মানে দেখাবই নোৱাৰিলোঁ, নহ'লে বহুত আশা কৰি আছিলোঁ আজি আপোনালোকক কিছুমান নাটকৰ চিনো দেখাম বুলি। এইখিনি দেখিছেনে কিমান বোকা, তাতে মানুহ মানে লুতুৰি পুতুৰি হৈ গৈছে, মানে জোতালৈকে আঁঠুলৈকে গোটেই বোকা হৈ গৈছে। চবেই দেখিছেনে কেনেকৈ গৈছে বোকাখিনিত। তেওঁলোকে নিবেদন কৰিব স্বনামধন্য নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত তিনি মহানায়কৰ দম্পতি প্ৰসেনজিৎ দাস, গুঞ্জন ভৰত দাস আৰু চিন্ময় পদকীৰ দুৰ্দান্ত অভিনয়। নাটক শেষ কৰি আহি ভিডিঅ'টো এডিট কৰিম বুলি ভাবিছিলোঁ, কিন্তু একদম মন নগ'লে, বহুত ভাগৰ লাগিলে। আহি ভাত পানী খাই শুই দিলোঁ। আৰু এতিয়া ৰাতিপুৱাই বোলো মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰোঁ। আৰু যিহেতু আজি আমাৰ ইয়াতে লাষ্ট নাইট, আৰু লাষ্ট নাইট কাৰণে আজি বতৰো ভাল, পূৰা ৰ'দ দিছে। সেইকাৰণে আজি বহুত কাপোৰ লৈ আহিলোঁ, মানে আনি গোটেই কাপোৰখিনি ধুই দেখিছে এনেদৰে এইফালে চব মেলি দিছোঁ কাপোৰ সোপা, নাটকত পিন্ধা কাপোৰো। আৰু কালিৰ পৰা আমাৰ আকৌ 4-5টামান দুদিনীয়া পেণ্ডেলেই আছে। আৰু দুদিনীয়া পেণ্ডেল থাকিলে আমি যিহেতু কাপোৰখিনিও ধুব নোৱাৰোঁ, আৰু বতৰো ইমান ভাল নহয়, সেইকাৰণে আজি ৰ'দ দিছে কাৰণে গোটেই কাপোৰখিনি ধুই দিলোঁ। আৰু মই ভাবিছোঁ এতিয়া পেণ্ডেলত যাওঁচোন, পেণ্ডেলৰ অৱস্থা কি হৈ আছে সকলোখিনি দেখাই আছোঁ, চাই থাকক। আৰু এয়াই হ'ল পেণ্ডেলৰ বাহিৰৰ পৰিৱেশ। আমাৰ এই গাড়ীখন অলপ বেয়া হৈছিলে, কিবা বনাই আছে। পেণ্ডেলটোনো কি অৱস্থা হৈ আছে এবাৰ বোলো দেখাই আহোঁ। আৰু এয়া আমাৰ পেণ্ডেলৰ পৰিৱেশ, গোটেই বোকা চবফালে দেখিছেনে? এইখিনিত দেখিছে বোকাই এইবোৰ কঠীয়া ৰুব পৰা নিচিনা হৈ গৈছে, তথাপিতো ষ্টেণ্ডিং মানে দৰ্শক ইমানেই হৈছে, দেখিছেনে অৱস্থা। এইটো কালি একদম মিউজিক বক্সতো মানুহ ফুল, মানে এইখিনি ইমান বোকা দেখিছেনে, পানী দম খাই গৈছে, তাৰ ওপৰতে মানুহ বহি আছে। এইফালে দেখিছেনে কিমান এইখিনি গোটেই বোকাই, মানে তথাপিতো তেনেকেই শ্ব' কৰা গৈছে। আৰু এইটোৱেও আছিল আমাৰ গ্ৰীণ ৰুম। অ' মাষ্টৰ দা, মই কাপোৰখিনি ধুই দিলোঁ হা। কাপোৰখিনিয়ে জাপিলেই নেকি? মোৰখিনি এতিয়া বান্ধিব নালাগে, মই অলপ দেৰিকৈ দি যামহি দেই। আৰু আজি আমাৰ বা পাকঘৰত কি খানা আছে এবাৰ
সুধিয়ে যাওঁ খুৰাক। এইটো পাকঘৰটো। খুৰা আজি খানা কি? ৰঙালাও স্কচ। বঢ়িয়া 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 বনাই থাকক। আমাৰ দিনদাহঁত এয়া পুৰা কামত বিজি মানে অ' মাই গড। এইফালে খোৱাত বিজি, এইফালে পেকিঙত বিজি। বিকি কেনে হৈছে? ভাল হৈছে ন? ঠিক আছে, লাগি থাকক লাগি থাকক। ফাইনেলি পেণ্ডেলৰ পৰা আহি ৰুম পালোহি। ৰুম পাই এনেদৰে বহি আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু কালি আমি গৈ আছোঁ বৰপেটা ডিষ্ট্ৰিক্টত। বৰপেটা ডিষ্ট্ৰিক্ট শিলা, তাত আমি কণ্টিনিউ মই 2 বছৰ কৰিলোঁ। এইবাৰ কালি গ'লে আৰু 3 বছৰ কৰা হ'ব। আৰু তাৰপিছত গৈ আছোঁ আমি ৰঙিয়া ফালে, বালি সত্ৰ বুলি কয়, তাত যাম। সেইটোও 2দিনীয়া পেণ্ডেল, মানে আমাৰ 4-5টামান কণ্টিনিউ আছে 2দিনীয়া পেণ্ডেল। যি কি নহওক, ভিডিঅ'বোৰ চাই কেনে লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'বোৰ বেছি দীঘলীয়াও নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।